আপুনি লোগো ডিজাইনিং এপৰ জৰিয়তে লোগো বনাব বিচাৰি আছে নেকি? তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। প্ৰথমে আপুনি প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত গৈ কিনে চাৰ্চ মাৰিব লাগিব লোগো ডিজাইনিং এপ বুলি। তো মোৰ ডাউনলোড কৰা আছে, মোৰ অট'মেটিকলি আহি গৈছে। আপোনালোকে দেখিছে তেতিয়া ডাউনলোড হোৱাৰ পিছত এই ক্ৰিয়েট নিউত ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি যিটো নাম ছিলেক্ট কৰিব নামটো দি দিব। মই RRT বুলি দি দিলোঁ। তো আপোনালোকে চাই আছে। তাৰপিছত মই চাইজটো যিমান লাগে মই বঢ়াই আছোঁ, যিমানখিনি প্ৰয়োজন হয় আপোনালোকক দেখাবলৈ ডাঙৰকৈ বনাইছোঁ। এতিয়া মই ফণ্টটো ল'ম, যিটো ফণ্ট মোৰ প্ৰয়োজন, সেইটো দেখাত ভাল লাগে। তো চাই থাকিব। মই ফণ্টটো লাহে লাহে দিছোঁ, এইটো ফণ্ট ভাল লাগিছে, মই এইটো ফণ্টটো দি দিলোঁ। তাৰপিছত তলত এটা লেয়াৰ দি দিলোঁ, ওপৰত এটা লেয়াৰ দি দিলোঁ। তাৰপিছত কালাৰটো মই ছিলেক্ট কৰিব লাগিব। ৰেড কালাৰ যিহেতু মানুহে বেছি চাই, মই ৰেড কালাৰেই দি দিছোঁ। ৰেড কালাৰটো চাই ল'ব কেনেকুৱা লাগিছে। মই ব্ৰাইটনেছ কমাই আছোঁ, বঢ়াই আছোঁ, প্ৰথমে চাই আছে। তাৰপিছত আপোনাৰ যিটো মন যায় এইটো ঘূৰিবলৈ, ৰাউণ্ড যিটো আপোনাৰ প্ৰয়োজন ঘূৰিব। এতিয়া আপোনাৰ যিটো ডিজাইনিং কালাৰ বা চেঞ্জ কৰিব পাৰিব। তাৰপিছত আপুনি যিটো প্ৰয়োজন হয় সেইটো চাওক, মই বেলেগ বেলেগ কালাৰ দিছোঁ। তাৰপিছত আপোনাৰ যিটো ইয়াতে কালাৰ চেঞ্জ কৰিব পাৰিব, আপোনাৰ নিজৰ ইচ্ছা মতে কেইটা কালাৰ দিব পাৰিব। তাৰপিছত আপুনি বেকগ্ৰাউণ্ডত এইটো এটা ডিজাইন আছে, আপুনি এইটো এটা ডিজাইন দিব পাৰিব, আপোনাৰ যিটো ইচ্ছা। তাৰপিছত আপুনি বেকগ্ৰাউণ্ডত চেঞ্জ কৰিব পাৰিব। মই সেইটো আপোনাক দেখাই আছোঁ। ইয়াতে গ'লে আপুনি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰিব, চাই আছে। আপোনাৰ যিটো প্ৰয়োজন হয় কলা দিছোঁ। তাৰপিছত কালাৰ আপোনাৰ এইটো কেইবাটাও কালাৰ আছে, মই আপোনালোকক দেখাইছোঁ। তাৰপিছত ছেভ কেনেকৈ কৰিব লাগে আপোনাৰ চাই আছে। চাই থাকক, চাব পাৰিব। ছেভটো হৈ গ'ল। এতিয়া মোৰ প্লে ষ্টৰত কেইটামান বনোৱা আছে, মই সেইখিনি আপোনালোকক দেখাই আছোঁ। মই যিখিনি বনাইছোঁ আপোনালোকক দেখাই আছোঁ। এইটো এটা বনাইছোঁ RRT, কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু এটা বনাইছোঁ নিউজ ডে আছাম, এইটো RRT অলপ আগতে বনাইছোঁ। এইটো নিউজ টাইম, এইটো কেনেকুৱা লাগিছে ক'ব। যদি কিবা অসুবিধা হয় মোৰ লগত যোগাযোগ কৰিব, মই সহযোগিতা কৰিম। কমেণ্ট কৰিব, মই জনাম কেনেকুৱাকৈ কৰিব লাগে। নোৱাৰিলে মই বনাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।